মাত্ৰ এটা দিন আছে মৃত্যুলৈ মৃত্যুদণ্ডৰ বাবে মাজত মাত্ৰ এটা দিন আৰু এই সময়ছোৱাত উৎকণ্ঠা এতিয়া বৃদ্ধি পাইছে উৎকণ্ঠা এতিয়া চূড়ান্ত পৰ্যায়ত বৃদ্ধি পাইছে কাৰণ মাত্ৰ এটা দিন মাজত আছে নিমিষা প্ৰিয়াক ইয়েমেনত মৃত্যুদণ্ডেৰে দণ্ডিত কৰিবলৈ মাজত মাত্ৰ এটা দিনৰ সময় আৰু এতিয়া অন্তিম চেষ্টা কৰা হৈছে নিমিষাৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিমিষা প্ৰিয়া ভাৰতৰ কেৰেলাৰ এইগৰাকী মহিলা নিমিষা প্ৰিয়াৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে অন্তিম চেষ্টা হাতত লোৱা হৈছে ব্লাড মানিৰ জৰিয়তে নিমিষাৰ প্ৰাণ ৰক্ষাৰ অন্তিম চেষ্টা আজি দেশৰ উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ'ব নিমিষা প্ৰিয়াৰ কেনেদৰে প্ৰাণ ৰক্ষা কৰিব পাৰি ব্লাড মানিৰ জৰিয়তে সেই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো আজি আকৌ এবাৰ নিমিষা প্ৰিয়াৰ প্ৰসংগ কাৰণ 16 জুলাই সমুখত 16 জুলাই মাজত মাত্ৰ এটা দিন 16 জুলাইত মৃত্যুদণ্ডেৰে দণ্ডিত হোৱা নিমিষা প্ৰিয়াক মৃত্যুদণ্ড বিহা হ'ব 16 জুলাইত নিৰ্দিষ্ট কৰা হৈছে সময় বা দিন নিৰ্দিষ্ট কৰা হৈছে 16 জুলাই আৰু সেই 16 জুলাইতে ভাৰতীয় নাৰ্ছ কেৰেলাৰ নাৰ্ছ নিমিষা প্ৰিয়াক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব হৃদপিণ্ডত গুলিয়াই মৃত্যুদণ্ড বিহা হ'ব কাৰণ ইয়েমেনৰ যি বিচাৰ প্ৰক্ৰিয়া তাত দোষী সাব্যস্ত হোৱা লোকক এতিয়া গুলিয়াই মৃত্যুদণ্ড বিহা হয় অৰ্থাৎ হৃদপিণ্ডত গুলিয়াই মৃত্যুদণ্ড বিহা হয় যদিও বা পূৰ্বতে ৰাজহুৱাকৈ ফাঁচি দিয়াৰ নিয়ম আছিল বা পৰৱৰ্তী সময়ছোৱাত হিৰচ্ছেদ কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল কিন্তু এতিয়া কিছু নিয়ম হাল সলনি কৰা হৈছে এতিয়া হৃদপিণ্ডত গুলিয়াই মৃত্যুদণ্ড বিহা হয় ইয়েমেনত সেই অনুসৰি ইয়েমেনৰ ৰাজধানী সানাত অহা 16 জুলাইত ফাঁচিৰ দিন নিৰ্দিষ্ট হৈ আছে গতিকে এই মুহূৰ্তত তৎপৰতা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে সমগ্ৰ বিষয়টো ভাৰত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে গতিকে নতুন দিল্লীৰ কূটনীতিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সফল হ'ব পৰা নাই যদিও অন্তিম চেষ্টা অব্যাহত ৰাখিছে ব্লাড মানিৰ জৰিয়তে এতিয়া জীৱন ৰক্ষা কৰাৰ চেষ্টা চলোৱা হৈছে মাত্ৰ 20 বছৰ বয়সত কেৰেলাৰ পৰা পৰিয়ালসহ ইয়েমেনলৈ গুচি গৈছিল চাকৰি কৰিবলৈ কৰ্মসূত্ৰে ইয়েমেনত প্ৰতিষ্ঠা লাভ কৰিছিল নিমিষা প্ৰিয়াই এগৰাকী নাৰ্ছ হিচাপে চাকৰি যোগদান কৰা নিমিষা প্ৰিয়াই পৰৱৰ্তী সময়ছোৱাত এক গভীৰ পাকচক্ৰত সোমাই ব্যৱসায় কৰাৰ মানসেৰে নিজাববীয়াকৈ ক্লিনিক খোলাৰ মানসেৰে এক গভীৰ পাকচক্ৰত সোমাবলগীয়া হৈছিল আৰু সেই পাকচক্ৰতে এটা হত্যাকাণ্ডত নাম সাঙুৰ খাই সেই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হৈ তাৰ পিছত ইয়েমেনৰ আদালতে তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ কথা ঘোষণা কৰিছিল আৰু সেই মৰ্মে এই নিৰ্দিষ্ট সময় এই মুহূৰ্তত আহি পৰিছে অহা 16 জুলাইত মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব অৰ্থাৎ আমি ইতিমধ্যে উল্লেখ কৰিছো যে হৃদপিণ্ডত গুলিয়াই মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব আৰু সেইবাবে আজি নিমিষা প্ৰিয়াৰ প্ৰাণ ৰক্ষাৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ত এক শুনানি গ্ৰহণ কৰা হ'ব ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰিব এই ক্ষেত্ৰত এটা বিশেষ সংস্থা বিশেষভাৱে জড়িত হৈ আছে সেভ নিমিষা প্ৰিয়া ইন্টাৰনেশ্যনেল একশ্যন কাউন্সিল নামৰ এটা সংস্থা এই সংস্থাটোৱে ভাৰত চৰকাৰৰ ওচৰত আইনী সহযোগিতা আগবঢ়াবলৈ আবেদন জনাইছিল লগতে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল সেভ নিমিষা প্ৰিয়া ইন্টাৰনেশ্যনেল একশ্যন কাউন্সিল নামৰ এই সংস্থাটোৱে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো আবেদন জনাইছিল নিমিষা প্ৰিয়াৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে গতিকে সংস্থাটোৱে দাবী কৰিছে যে ইয়েমেনত ব্লাড মানি বা তেজৰ ধনৰ জৰিয়তে বা ব্লাড মানি আগবঢ়ালে হত্যাকাৰী ক্ষমা দান কৰাৰ এটা প্ৰথা আছে কাৰণ ইয়াৰ পূৰ্বে 2020 চনত ক্ষমা দানৰ বাবে আবেদন জনাইছিল সেই আবেদন ইয়েমেনী আদালতে নাকচ কৰিছিল 2023 চনতো ইয়েমেনৰ সৰ্বোচ্চ বিচাৰ পৰিষদৰ ওচৰত আবেদন জনাইছিল যদিও সৰ্বোচ্চ বিচাৰ পৰিষদেও নিমিষা প্ৰিয়াৰ সেই আবেদন খাৰিজ কৰিছিল প্ৰত্যাহাৰ কৰিছিল আৰু তাৰ পিছত এয়া 2025 চনৰ 16 জুলাই ধাৰ্য কৰা হৈছে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিবৰ বাবে নিমিষা প্ৰিয়াক আৰু সেইবাবে সেভ নিমিষা প্ৰিয়া ইন্টাৰনেশ্যনেল একশ্যন কাউন্সিল নামৰ সংস্থাটোৱে দেশৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল নিমিষা প্ৰিয়াৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব সংস্থাটোৱে বিশ্বাস কৰে সংস্থাটোৱে দাবী কৰে যে ইয়েমেনত ব্লাড মানিৰ জৰিয়তে বা ব্লাড মানি আগবঢ়ালে অপৰাধীৰ বা দোষীৰ ক্ষমা দান কৰি দিয়াৰ এটা প্ৰথা আছে আৰু সেই মৰ্মে এতিয়া
কেৰেলাৰ নাৰ্ছ ৩৮ বছৰীয়া নেমিছা প্ৰিয়াৰ পৰিয়ালে ব্লাড মানি হিচাপে প্ৰায় $10 লাখ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 8 কোটি 60 লাখ টকা আগবঢ়াবলৈ সাজু হৈছে নেমিছা প্ৰিয়াৰ পৰিয়াল বৰ্তমান সাজু হৈ আছে এই 8 কোটি $10 লাখ অৰ্থাৎ ভাৰতীয় হিচাপত 8 কোটি 60 লাখ টকা সেই লোকজনৰ পৰিয়ালক যি নেকি নেমিছা প্ৰিয়াই হত্যা কৰিছিল সেই হত্যা কৰা লোকজনৰ পৰিয়ালক এই 8 কোটি 60 লাখ টকা দিয়াৰ বাবে বৰ্তমান সাজু হৈ আছে আৰু সৰকাৰী কূটনৈতিক প্ৰক্ৰিয়াৰে নেমিছাই হত্যা কৰা লোকজনৰ পৰিয়ালক এই ব্লাড মানি আগবঢ়াই নেমিছাৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব বুলি ইতিমধ্যে সংস্থাটোৱে দাবী কৰিছে বা সংস্থাটোৱে আহ্বান জনাইছে ভাৰত চৰকাৰক কূটনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে হত্যাকাণ্ডৰ বলি হোৱা লোকজনৰ পৰিয়ালক এই ব্লাড মানি আগবঢ়াবলৈ সেভ নেমিছা প্ৰিয়া ইন্টাৰনেশ্যনেল একশ্যন কাউন্সিলে এতিয়া দাবী উত্থাপন কৰিছে ভাৰত চৰকাৰৰ ওচৰত কিন্তু ভাৰত চৰকাৰেও ইতিমধ্যে মধ্যস্থতাকাৰী নিয়োগ কৰিছে ইয়েমেনৰ সৈতে আৰু কেৰেলাৰ পৰিয়ালৰ সৈতে অহৰহ যোগাযোগত আছে এই পৰিয়ালটো কিন্তু বিশেষভাৱে সফল হ'বলৈ সক্ষম হোৱা নাই বৰ বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই এই ক্ষেত্ৰত আন এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে কাৰণ ইয়েমেনৰ ৰাজধানী সানাত নেমিছা প্ৰিয়াক যিখন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে সেই কাৰাগাৰখনো বৰ্তমান ইয়েমেনৰ বিদ্ৰোহী বাহিনীৰ অধীনত আছে অৰ্থাৎ হুথিৰ অধীনত থকা এখন কাৰাগাৰত বৰ্তমান কাৰাবন্দী হৈ আছে নেমিছা প্ৰিয়া গতিকে সেই দিশৰ পৰা ভাৰতৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে কাৰণ বিদ্ৰোহী বাহিনীৰ প্ৰশাসনেৰে ভাৰত চৰকাৰৰ কোনো ধৰণৰ কূটনৈতিক সম্পৰ্ক নাই ভাৰত চৰকাৰে কেতিয়াও ইয়েমেনৰ বিদ্ৰোহী বাহিনীৰ প্ৰশাসন অৰ্থাৎ হুথি প্ৰশাসনৰ সৈতে কেতিয়াও কূটনৈতিক সম্পৰ্ক স্থাপন কৰা নাই গতিকে পোনপটীয়াকৈ ভাৰত চৰকাৰে কথা পাতিব পৰা নাই ইয়েমেনৰ সেই বিদ্ৰোহী বাহিনী প্ৰশাসনৰ সৈতে গতিকে এই ক্ষেত্ৰত আজিৰ উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা শুনানিয়ে মাত্ৰ এদিনৰ ব্যৱধানত কেনে ধৰণৰ অগ্ৰগতি লাভ কৰিব পাৰে সেয়া হৈছে আটাইতকৈ এটা ডাঙৰ প্ৰশ্ন আমি ইতিমধ্যে আপোনালোকক জনাইছো সমগ্ৰ ঘটনাৰ আৰৰ সকলো সমস্ত কথা কাৰণ 2011 চনত পৰিয়ালসহ নেমিছা প্ৰিয়াই কেৰেলাৰ পৰা ইয়েমেনলৈ নাৰ্ছৰ চাকৰি কৰিবলৈ গৈছিল নাৰ্ছৰ চাকৰি কৰি আছিল ঠিকই 2014 চনত ইয়েমেনৰ যি গৃহযুদ্ধ হৈছিল সেই গৃহযুদ্ধৰ সময়ত নেমিছা প্ৰিয়াৰ স্বামী আৰু কন্যা ভাৰতলৈ উভতি আহে কেৰেলালৈ উভতি আহে কিন্তু পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত নাৰ্ছৰ চাকৰি কৰিবৰ বাবে ইয়েমেনতে থাকি গৈছিল নেমিছা প্ৰিয়াই আৰু পৰৱৰ্তী সময়ছোৱাত নেমিছা প্ৰিয়াই নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল আৰু সেই নিজাববীয়াকৈ ক্লিনিক খুলিবলৈ হলে ইয়েমেনী চৰকাৰৰ প্ৰশাসনৰ যি নিয়ম থাকে সেই নিয়মৰ অধীনত স্থানীয় এগৰাকী লোকৰ অংশীদাৰিত্বৰ জৰিয়তেহে কোনো এগৰাকী বিদেশী লোকে ব্যৱসায় কৰিব পাৰে ইয়েমেনত গতিকে সেই বৰ্মে নিজাববীয়াকৈ এখন ক্লিনিক খোলাৰ স্বাৰ্থত এগৰাকী স্থানীয় লোকৰ সহায়ৰ প্ৰয়োজন হৈছিল নেমিছা প্ৰিয়াক আৰু সেই মৰ্মে তালাল আব্দু মেহদী নামৰ এজন লোকৰ সৈতে তেওঁৰ পৰিচয় হয় আৰু সেই তালাল আব্দু মেহদীয়ে তেওঁক সহযোগিতা আগবঢ়ালে তালাল আব্দু মেহদীৰ অংশীদাৰিত্বৰে নিজাববীয়াকৈ এখন ক্লিনিক খুলি ললে নেমিছা প্ৰিয়াই আৰু সেই ক্লিনিকখন সুন্দৰকৈ পৰিচালনা কৰি গৈ আছিল দুয়োগৰাকী কিন্তু সময় বাগৰি গল দুইৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাৰ খবৰ ওলাল তাৰ পৰৱৰ্তী পৰ্যায়ত শাৰীৰিক মানসিক নানান ধৰণেৰে নিৰ্যাতন আৰম্ভ হ'ল নেমিছা প্ৰিয়াৰ ওপৰত তালাল আব্দু মেহদী নামৰ ইয়েমেনৰ স্থানীয় বাসিন্দাগৰাকীৰ আৰু নিৰ্যাতন এনেকুৱা পৰ্যায় পালে গৈ যে অৱশেষত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছিল নেমিছা প্ৰিয়া তেনেতে আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল তালাল আব্দু মেহদীক গ্ৰেপ্তাৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু জামিনত মুকলি হৈ আহি আকৌ চলাইছিল শাৰীৰিক মানসিক নিৰ্যাতন তালাল আব্দু মেহদীয়ে ভাৰতীয় নাৰ্ছ নেমিছা প্ৰিয়াৰ ওপৰত পৰ্যায় এনেকুৱা হৈছিল যে ভয় ভীতি দেখুৱাই নানান ধৰণেৰে শাৰীৰিক মানসিক আতিশয্য চলাই পাৰপত্ৰ পৰ্যন্ত কাঢ়ি লৈ গৈছিল নেমিছা প্ৰিয়াৰ পৰা পাছপোৰ্ট হস্তগত কৰাৰ পিছত নেমিছা প্ৰিয়া এক প্ৰকাৰ উপায়ন্তৰ হৈ পৰিছিল আৰু পাছপোৰ্টখন তেওঁৰ একালৰ সতীৰ্থ বিজনেছ পাৰ্টনাৰ তালাল আব্দু মেহদীৰ পৰা লৈ যোৱা সেই পাছপোৰ্টখন উভতাই আনিবৰ বাবে অতি কৌশলেৰে নাৰ্ছ হিচাপে থকা নেমিছা প্ৰিয়াই এটা বেজি দিছিল তালাল আব্দুক যেটো বেজিৰ জৰিয়তে বেহুছ কৰাৰ চেষ্টা কৰা হৈছিল বেহুছ কৰি পাৰপত্ৰখন বা পাছপোৰ্টখন হাসিল কৰাৰ বাবে তেওঁ এক পৰিকল্পনা গ্ৰহণ কৰিছিল কিন্তু সেই বেজিটোত ওভাৰডোজ হৈছিল ওভাৰডোজ হোৱাৰ ফলত বেহুছ হোৱাৰ পৰিৱৰ্তে মৃত্যুমুখত পৰিছিল তালাল আব্দু মেহদী
আৰু সেই তালাল আব্দু মেহদি মৃত্যুমুখত পৰাৰ পিছতে সেই ঘটনাৰ সকলো প্ৰমাণ নষ্ট কৰিবৰ বাবে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পানীৰ টেংকিত পেলাই দিছিল আৰু সেই ঘটনাৰে হাঙুৰ খাই পৰিছিল সেই ঘটনাৰ সৈতে সেই গোচৰত অভিযুক্ত হৈ দোষী সাব্যস্ত হৈছিল পৰৱৰ্তী সময়ছোৱাত নিমিষা প্ৰিয়া 2016 পৰা 2018 চনলৈ সুদীৰ্ঘ 2 বছৰীয়া বিচাৰ প্ৰক্ৰিয়া আইনী মেৰপেছৰ পাছত দোষী সাব্যস্ত হৈছিল নিমিষা প্ৰিয়া আৰু তেতিয়াই তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল 2020 চনত মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হৈছিল ক্ষমাদানৰ বাবে আবেদন জনাইছিল খাৰিজ কৰিছিল ইয়েমেনী আদালতে ঠিক তেনেদৰে 2023 চনত আকৌ এবাৰ ইয়েমেনৰ সৰ্বোচ্চ বিচাৰ পৰিষদৰ ওচৰত আবেদন সেই আবেদনক খাৰিজ কৰা হয় আৰু এয়া হৈছে 16 জুলাই নিৰ্ধাৰিত সময় 16 জুলাইত এতিয়া মৃত্যুদণ্ডৰ সময় আহি পৰিছে মৃত্যুলৈ মাজত মাত্ৰ এদিন গতিকে এতিয়া ব্লাড মানিৰ জৰিয়তে ইছলামিক আইনত ইছলামিক লত এই ব্লাড মানিৰ কথা আছে গতিকে ব্লাড মানিৰ জৰিয়তে হত্যাকাণ্ডৰ বলি হোৱা লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ব্লাড মানি আগবঢ়োৱা হয় গতিকে সেই ব্লাড মানি এতিয়া আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ কূটনীতি কিমান সফল হয় অনাগত এই 24 ঘণ্টা অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে গতিকে অনাগত 24 ঘণ্টা যদি এই কূটনীতি সফল নহয় ভাৰতৰ কূটনীতি যদি ব্যৰ্থ হয় তেতিয়া হলে 16 জুলাই নিৰ্ধাৰিত সময়ত ইয়েমেনত যি প্ৰক্ৰিয়া আছে যি প্ৰক্ৰিয়াৰে মৃত্যুদণ্ড বিহা হয় প্ৰথমে মাটি বা কাৰ্পেট বা ব্ল্যাঙ্কেটত খুৱাই দিয়া হ'ব আৰু তাৰ পিছতে হৃদপিণ্ডত গুলি চালনা কৰা হ'ব কেইবা চাই গুলি ফুটোৱা হ'ব ৰাইফলেৰে গুলি ফুটোৱা হ'ব তাৰ পূৰ্বে চিকিৎসকে নিৰ্ধাৰণ কৰি দিব পৰীক্ষা কৰি যে নিমিষা প্ৰিয়াৰ হৃদপিণ্ড কোনখিনি স্থানত আছে হিয়া দেখুৱাই দিব চিকিৎসকে দেখুৱাই দিয়া স্থানতে জল্লাদে গুলি চালনা কৰিব ৰাইফলেৰে গুলি ফুটাই থকা খৰকা কৰিব আৰু তাৰ পিছতে মৃত্যুৰ শীতল কোলাত হৈ পৰিব মৃত্যুদণ্ডেৰে দণ্ডিত হ'ব ভাৰতৰ নাৰ্ছ নিমিষা প্ৰিয়া গতিকে এতিয়া সকলোৰে উৎকণ্ঠা এইখিনি মুহূৰ্তত ব্যাপক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আগন্তুক 24 ঘণ্টা অত্যন্ত ক্ৰুচিয়েল বুলি কোৱা হৈছে গতিকে এই 24 ঘণ্টাত ভাৰতৰ কূটনীতি কিমান সফল হয় হিয়া লক্ষণীয় হ'ব আজি সুপ্ৰিম কোৰ্টৰ আদালতে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে হিয়া লক্ষণীয় হ'ব কাৰণ সেফ নিমিষা প্ৰিয়া ইন্টাৰনেশনাল একশন কাউন্সিলৰ যি দাবী যে ব্লাড মানিৰ জৰিয়তে ক্ষমাদানৰ প্ৰথা আছে ইয়েমেনত গতিকে ভাৰত চৰকাৰৰ সন্মুখত কূটনীতিৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে কাৰণ আজিলৈকে ইয়েমেনৰ যি বিদ্ৰোহী বাহিনীৰ প্ৰশাসন সেই প্ৰশাসনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক সম্পৰ্ক নাই ভাৰতৰ গতিকে পোনপটীয়াকৈ ভাৰত চৰকাৰে কথা পাতিব পৰা নাই এতিয়াও ইয়েমেনৰ বিদ্ৰোহী বাহিনীৰ প্ৰশাসনৰ সৈতে গতিকে আমি পুনৰ জনাইছো আগন্তুক 24 ঘণ্টা অত্যন্ত এটা জটিল সময় এটা ক্ৰুচিয়েল সময় গতিকে কেনেদৰে সফল হয় ভাৰতৰ কূটনীতি নিমিষা প্ৰিয়াৰ প্ৰাণ ৰক্ষা কৰিব পাৰিবনে এয়া হৈছে এই মুহূৰ্তত ভাৰতবাসীৰ সন্মুখত এক কোটি টকীয়া প্ৰশ্ন আমি জনাই যাম প্ৰতিটো আপডেট প্ৰিয় দৰ্শক আপুনি কিভাৱে এই স্পৰ্শকাতৰ বিষয়টোত আপোনাৰ মতামত আগবঢ়াব পাৰে